ছবিখনে হাজাৰ হাজাৰ টন ডেইলি তাৰ পৰা কয়লা খনন কৰি আছিলে কিন্তু আজিৰ পৰা নহয় বহু দিনৰ পৰা এই অবৈধ কয়লা খনন হৈ আছে কিন্তু চৰকাৰে নেদেখাৰ ভাও ধৰি চৰকাৰে এই কয়লা খনিত তেওঁলোকে সিন্ডিকেটৰ চলাই তেওঁলোকে ইয়াৰ পৰা মুনাফাবিলাক লৈ আছে ব্যক্তিগত মুনাফাবিলাক লৈ আছে যাৰ কাৰণে আজি এই এনেকা হোৱা শুকাব ঘটনা হ'ব পাৰিছে আজি যিসকল শ্ৰমিক ভিতৰত কাম কৰি আছিলে হঠাতে পানী সোমাই যোৱাৰ কাৰণে মানুহখিনি তাৰ পৰা মাত্ৰ দুজন মানুহ ওপৰলৈ উঠি আহিব পাৰিলে ৰছী ডালেৰে কিন্তু বাকী মানুহখিনি ৰছীত আহিব বিচাৰিছিলে নোৱাৰিলে তেওঁলোক সৰকি পৰি গ'ল সেই পানীত তেওঁলোকে কোৱা মতে যি দুজন ওপৰলৈ উঠি আহিছে তেওঁলোকৰ যিটো বাস্য তেওঁলোকৰ বাস্যমতে তাত মানে 15-16 জন মানুহ তাত সৰকি পৰিছে সেই পানীত আজি সেই 15-16 জন মানুহৰ কোনো সন্ধান নাই তাৰপিছত এজন মানুহে প্ৰাণে মাত্ৰ উদ্ধাৰ কৰিব পাৰিছে নেপালৰ চামছেত্ৰী বোলা মানুহজনক গতিকে এই যে এইটো এটা হত্যাযোগ্য চলাইছে এনে বিপদ সংকুল এটা পৰিৱেশত এই অবৈধ কয়লা খনিৰ বেলেগৰ পৰা এই শ্ৰমিকবিলাক আনি এই শ্ৰমিকবিলাক আচলতে হত্যা কৰা হৈছে গতিকে এই হত্যাৰ গোচৰত এই বিটিআইটি চৰকাৰ আমাৰ বিটিআইটি বোলা ডিমা হাছাও চৰকাৰ দায়ী হ'ব লাগে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে কিন্তু চৰকাৰে এতিয়ালৈকে তেওঁলোকক গ্ৰেপ্তাৰ নকৰিলে মাত্ৰ এজনক আমাৰ যিটো দেৱলাল গালোচাৰ খুৰহালি সম্বন্ধীয় যিটো খুৰহালি তাক গ্ৰেপ্তাৰ কৰি মাত্ৰ দেখালে যে আমি এজনক গ্ৰেপ্তাৰ কৰিছোঁ আচলতে এই কয়লা খনিত বহুতো মানুহ জড়িত হৈ আছে এটা টিম হৈ তেওঁলোকে এই কয়লা খননৰ কামবিলাক কৰি আছে গতিকে সেই টিমৰ মানুহখিনি কোন হয় সেইটো এতিয়ালৈকে চৰকাৰ জানে কিন্তু তেওঁলোকৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা নললে সেইকাৰণে আজি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বত গোটেই অসমত প্ৰতিটো জিলাই আমি এইটো প্ৰতিবাদ সাব্যস্ত কৰিছোঁ এই অবৈধ মাইনিঙৰ যিসকল নেতা অবৈধ মাইনিং কৰি আছে যিসকলে সেইসকলক অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে গতিকে তাৰ দাবীত আমি আজি এই অৱস্থানটো অৱগত কৰিছোঁ গোটেই ডিমা হাছাও CM যিজন আছে এই CMৰ গণীয়েকেই মূল চৰ্দাৰ বুলি আমি শুনা পাইছোঁ আৰু তেওঁৰ খুৰহালিটোক এৰেষ্ট কৰিছে গতিকে সেই ডিমা হাছাও CMজনেই তাত জড়িত হৈ আছে তেওঁৰ পৰিয়ালটো জড়িত হৈ আছে গতিকে তাৰ গোটেই ডিমা হাছাও প্ৰশাসন তাৰ লগত জড়িত হৈ আছে আৰু প্ৰশাসন যদি জড়িত হৈ নাথাকিলেহেঁতেন ইমান দিন অবৈধভাৱে কেনেকৈ কয়লা খনন হৈ আছে অবৈধ মাইনিং কেনেকৈ হ'ব পাৰিলে আজিতো এইটো হঠাৎকৈ নহয় যে হঠাৎকৈ শ্ৰমিকবিলাক সোমাইছে আৰু হঠাৎকৈ এইটো দুৰ্ঘটনা হৈছে আগৰ পৰাই খনন কাৰ্য চলি আছে গতিকে এইটোৰ কাৰণে গোটেই ডিমা হাছাও প্ৰশাসনৰ লগতে আমাৰ অসম চৰকাৰৰ জড়িত আছে গতিকে চৰকাৰে ইয়াৰ দায়িত্ব লৈ পদত্যাগ কৰিব লাগে